সাংস্কৃতিক গোষ্ঠীৰ জৰিয়তে যেতিয়া নৃত্য প্ৰদৰ্শন কৰা হ'ব বা মঙলদৈৰ যিবোৰ পৰা আমন্ত্ৰণ কৰি অনা কণ্ঠশিল্পী যেতিয়া আহিব তেতিয়া হয়তো এই ফিল্ডখনত মানুহ ইমান জমা হ'ব বা ইমান মানুহৰ উপস্থিতি হ'ব হয়তো আপোনালোকে ঠাই দিব নোৱাৰা হ'ব। এইটো এটা সমাজৰ বাবে বেয়া বাৰ্তা। সদায় মানুহে পজিটিভ থিংকিঙেৰে আগবাঢ়িব লাগে, সদায় যোগাত্মক চিন্তাৰে আগবাঢ়িব লাগে। এটা যোগাত্মক চিন্তাই 10টা যোগাত্মক চিন্তাৰ অনুসন্ধান কৰে, চাৰ্চিং কৰে, আৰু এটা বেয়া সিদ্ধান্তই 10টা বেয়া সিদ্ধান্ত ল'বলৈ বাধ্য কৰায়। গতিকে আজি যদি ইয়াৰ অনুষ্ঠানটো যদি শৃংখলাবদ্ধভাৱে শৃংখলিত হৈ আপোনালোকে উদ্যোক্তা মণ্ডলীক সহায় সহযোগিতা কৰে, অনাগত দিনত তেখেতসকলে ইয়াতকৈ ডাঙৰ অনুষ্ঠান পাতিবলৈ কুণ্ঠাবোধ নকৰিব। আৰু যদি অনাগত সময়ত এনেকুৱা অনুষ্ঠান পাতিব নালাগে তেতিয়াহ'লে উদ্যোক্তা মণ্ডলীক কৈ দিলেই ভাল হ'ব যে এই অনুষ্ঠানৰ আমাৰ ইয়াত কোনো প্ৰয়োজনীয়তা নাই। কি হ'ব? শিক্ষাৰ কথা কৈ কি হ'ব? সমাজ সংস্কাৰৰ কথা কৈ কি হ'ব? ড্ৰাগছৰ বিৰুদ্ধে আপোনালোকে অভিযান লৈ কি হ'ব? গৰু চোৰৰ বিৰুদ্ধে অভিযান লৈ কি হ'ব? বাল্য বিবাহৰ বিৰুদ্ধে অভিযান লৈ কি হ'ব? নাৰী শিক্ষাৰ বা নাৰী সবলীকৰণৰ বিৰুদ্ধে আপোনালোকে মাত মাতি আমাৰ কি হ'ব? আমাৰ একো উপকাৰ নহয়। এই কথাটো যদি আপোনালোকে কয় অনাগত দিনত হয়তো এওঁলোকে এনেকুৱা আৰু পদক্ষেপ বা এনেকুৱা কাৰ্যপন্থা হাতত নলয়। কিন্তু মই আশা কৰিছোঁ আপোনালোকৰ এই অঞ্চলত নেমচুৰ পদাৰ্পিত প্ৰথম অনুষ্ঠান অনাগত দিনত আপোনালোকে সহায় সহযোগিতা কৰিব, যোগদান কৰিব, আপোনালোকৰ উপস্থিতি থাকিব, তেতিয়াহ'লে ভাল হ'ব। ইয়াত যে দুইগৰাকী বক্তাই কৈ গৈছে ল'ৰা ছোৱালীক শিক্ষিত কৰিব লাগে। ইয়াত মোৰ ল'ৰা ছোৱালী আহি মোৰ বক্তৃতা শুনি থকা নাই, ইয়াত মোৰ ভাইটি ভণ্টি আহি বক্তৃতা শুনা নাই, ইয়াত কৰিম ছাৰৰ ভাইটি ভণ্টি আহি শুনা নাই, ইয়াত মুস্তাক দা আহিছে বিশ্বনাথ চাৰিআলিৰ পৰা, তেখেতে বক্তৃতা দিলে বা তেখেতে যিটো পৰামৰ্শ দিব তেখেতৰ ভাইটি ভণ্টি তেখেতৰ অংগীয়ে নুশুনে, বিশ্বনাথৰ মানুহে নুশুনে, ফেৰবেৰীৰ মানুহে শুনিব। যদি শুনাৰ প্ৰৱণতা নাথাকে, যদি শুনাৰ ধৈৰ্য নাথাকে, যদি শুনাৰ স্পৃহা নাথাকে আপুনি জীৱনত একো কৰিব নোৱাৰে। যেতিয়া কোৰাণে হাফিজে যেতিয়া 30 পাৰা মুখস্থ কৰে, আমাৰ মাজত এগৰাকী হাফিজ আছে ইতিমধ্যে বক্তৃতা দি গ'ল, হাফিজ গিয়াছুদ্দিন। 30 পাৰা যেতিয়া পঢ়োতে ব্ৰেইনৰ চেৰিব্লেয়াম নামৰ এটা মেমৰি থাকে, সেই মেমৰিটোৱে কেপচাৰ কৰি লয় আৰু 30 পাৰা কোৰাণত 30 পাৰা মুখস্থ কৰাৰ পিছত তেখেতক হাফিজ সন্মানেৰে সন্মান তেখেতক প্ৰদান কৰা হয়। যদি কাণখন কলা থাকিলেহেঁতেন তেতিয়াহ'লে হয়তো তেখেতে কোৰাণে হাফিজ হ'ব নোৱাৰিলেহেঁতেন। চকু অন্ধ মানুহে কিন্তু কোৰাণে হাফিজ হয়। দুমুনি চকীত আছে, চকু নাই, 2টা চকু নাই, কিন্তু কোৰাণে হাফিজ। কিন্তু কাণখন যদি নাথাকিলেহেঁতেন হয়তো হাফিজ হ'ব নোৱাৰিলেহেঁতেন। কিয়নো তেখেতে কি পঢ়িছে, কোনে কি পঢ়িছে শুনা নাপালে তেখেতৰ স্মৰণ শক্তি আছে, যিটো শ্ৰৱণ শক্তিয়ে ব্ৰেইনত ঢুকি নাপায়। গতিকে আপোনালোকৰ যদি শুনাৰ ধৈৰ্য নাই, শুনাৰ যদি স্পৃহা নাই, জীৱনত একো কৰিব নোৱাৰে। সদায় ভাল মানুহৰ বক্তৃতা শুনিব, ভাল মানুহৰ কথোপকথন শুনিব, ভাল মানুহৰ টিভি শ্ব' চাব, ভাল মানুহৰ বক্তৃতাবোৰ চাব। আজি যদি মই কওঁ মিজানুৰ ৰহমান আজাহিৰ যদি ইউটিউবত এটা ভিডিঅ' আপলোড হয়, ডক্টৰ জাকিৰ নায়কৰ ভিডিঅ' যদি এটা আপলোড হয়, সন্দীপ মাহেশ্বৰীৰ ভিডিঅ' যদি এটা আপলোড হয়, যদি বিবেক বিন্দাৰ ভিডিঅ' এটা যদি ইউটিউবত আপলোড হয়, যদি মিষ্টাৰ বেষ্টৰ এটা ভিডিঅ' যদি ইউটিউবত আপলোড হয়, যদি ধূপৰাথেৰ এটা ভিডিঅ' যদি আপলোড হয়, সেই ভিডিঅ'টো 1 ঘণ্টা বা 2 ঘণ্টা ভিতৰত 1 মিলিয়ন বা 2 মিলিয়ন মানুহে ইউটিউবত চায়। কিয় চায়? সেই যিকেইজন মানুহৰ মই কথা ক'লোঁ তেওঁলোকৰ এগৰাকী বৰেণ্য ব্যক্তি, সাংস্কৃতিক জগততে হওক, কলা কৃষ্টি জগততেই হওক, শিক্ষাৰ জগততেই হওক,
খেলৰ জগততেই হওক তেখেতসকলে নিজা নিজা প্ৰতিভাখিনি তেখেতে আয়ত্ত কৰিছে আৰু নিজা প্ৰতিভাখিনি যেতিয়া ৰাইজৰ মাজত মিডিয়াৰ যোগেদিয়ে হওক বা ইউটিউবৰ যোগেদিয়ে হওক বা কিতাপৰ যোগেদিয়ে হওক ৰাইজক ক'ব বিচাৰে বা বুজাব বিচাৰে, ৰাইজে তেতিয়া চায় আৰু তাৰ পৰাই নীতি শিক্ষা কিছুমান মৰেল লেচন পোৱা যায়। আমি যেতিয়া স্কুলত যাওঁ তেতিয়া ব্লেকবোৰ্ডত আমাক আগতে শিকাইছিলে, এতিয়াও ব্লেকবোৰ্ডতে শিকায়। ব্লেকবোৰ্ডত যেতিয়া শিকায় টিচাৰে কেনেকৈ শিকাইছে আমি চাব লাগে, শুনিব লাগে আৰু বুজিব লাগে, তাৰপিছতহে আমি সেইখিনি বস্তু আয়ত্ত কৰিব পাৰোঁ। যদি কটো নিশিকে আপুনি খলৈ যাব নোৱাৰে, যদি এ নিশিকে বিলৈ আগবাঢ়ি যাব নোৱাৰে, যদি এ নিশিকে যদি 1 নিশিকে তেতিয়াহ'লে 2 লৈ যাব নোৱাৰে, যদি কাইদাখন নিশিকে আপুনি চিফিৰালৈ যাব নোৱাৰে, যদি চিফিৰাখন নিশিকে আপুনি কোৰাণলৈ যাব নোৱাৰে। গতিকে প্ৰাৰম্ভিকতা খুবেই প্ৰয়োজন। জীৱনৰ ষ্টাৰ্টিং সময়খিনি বহুত মূল্যৱান সময়। আপোনালোকৰ ল'ৰা ছোৱালীক আজি যেনেকৈ ভাজ দিব সেনেকেই ভাজ খাব। যদি আজি বেকাকৈ ভাজ দিয়ে এই ভাজটো বেকা হৈয়ে থাকিব, যদি চিধাকৈ ভাজ দিয়ে চিধা হৈয়ে থাকিব। গতিকে ল'ৰা ছোৱালীৰ আগত কি ব্যৱহাৰ কৰিব লাগিব, কেনেকৈ পঢ়াব লাগিব, কেনেকৈ